এওঁ সৰু থাকোঁতে 18-19 বছৰ বয়সতে ডক্টৰ ভূপেন হাজৰিকাদেৱে এওঁক লৈ আহিছিল। এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাজিৰঙাৰ কুঠৰিত থকা ঘৰ। কুঠৰিত মোৰ প্ৰাণটো সোমাই আছে, মানে তেওঁৰ যে কুঠৰিত প্ৰাণটো আছে, সেই প্ৰাণটো তেওঁৰ এইটো ঘৰত আছে। এইটো ঘৰতে ডক্টৰ ভূপেন হাজৰিকা আছিল। এই যে বিচনাখন দেখিছে, এতিয়া ভাঙি একদম জৰাজীৰ্ণ অৱস্থাত আছে। এটা সময়ত ডক্টৰ ভূপেন হাজৰিকা এইখন বিচনাত শুইছিল আৰু তেওঁ পোৱা সম্বৰ্ধনা পত্ৰ কিবা কিবি এইবিলাক, আৰু এইটো আছিলে পিছফালটো। এইবিলাক ঘৰৰ কোঠা যে দেখিছে, এইবিলাক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰৰ কোঠা। এইজোপা ভূপেন হাজৰিকাৰ মানে এই চম্পা ফুল যে ফুলি আছে, ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰোৱা। এতিয়া মই যিখিনি মাটিত আছোঁ, এই 7 বিঘা মাটি ডক্টৰ ভূপেন হাজৰিকাৰ নামত আছে। মানে এতিয়া গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি হ'ল, গভৰ্ণমেণ্টৰ মাছামৰ হ'ল, আমাৰ অসম চৰকাৰে লৈ ল'লে। তেওঁলোকে এইটো মানে পৰ্যটন ক্ষেত্ৰ বনাব নেকি? বনাব। কিন্তু অৰিজিনেলি এইখিনি মাটি কিনিছিল আমাৰ শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে। কাজিৰঙাৰ কুঠৰিত তেওঁৰ এটা ঘৰ আছে বুলি আমি সকলোৱে জানো। আৰু এওঁ হ'ল সুৰেন নেওগ। মই নামটো লৈছোঁ, বৰদেউতা বেয়া নাপাব, কাৰণ মানুহক চিনাকি কৰি দিয়াৰ কাৰণে। তেওঁৰ এতিয়া বয়স 86, কিন্তু এওঁ সৰু থাকোঁতে 18-19 বছৰ বয়সতে ডক্টৰ ভূপেন হাজৰিকাদেৱে এওঁক লৈ আহিছিল। আহি যিটো কাজিৰঙাত তেওঁৰ কুঠৰিত ঘৰ আছিল, সেই ঘৰটো চোৱা চিতা এওঁ কৰিছিল। মানে ডক্টৰ ভূপেন হাজৰিকা আহিলে খোৱা লোৱা বনাই দিয়া, তেওঁ থকা, বা ভূপেন হাজৰিকা নাথাকিলেও ঘৰটোতো চাফ চিকুণকৈ ৰাখিব লাগিব, বা এজনটো মানুহ থাকিব লাগিব, এওঁ আছিল। আৰু এওঁ এতিয়াও আছে। এতিয়া আমাৰ এই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিহেতু ভাতৃ আছে, অসমৰ হাজৰিকাহঁত আছে, বা লগ পোৱা হয়নে? কোনোবা আহেনে? অসমৰ হাজৰিকা আহে, অসমৰ হাজৰিকা ল'ৰা আহে, আৰু ভূপেন ল'ৰাও আহে, আহিছে, তেজ হাজৰিকাও আহে। আচ্ছা, এইখিনি প্ৰপাৰ্টি আমি এতিয়া একজেক্টলি যিখিনি মাটিত আছোঁ, এইখিনি ভূপেন হাজৰিকাদেৱে কিনিছিল। কিনি এইখিনিত তেওঁৰ ঘৰ আছিল, আৰু তেওঁৰ ঘৰটো এতিয়া আমি চাম এইফালে। এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাজিৰঙাৰ কুঠৰিত থকা ঘৰ। আৰু এইফালে এইজোপা যে দেখিছে চম্পা ফুল, এইজোপা ডক্টৰ ভূপেন হাজৰিকাদেৱে নিজ হাতে ৰোৱা। ইয়াত এইজোপা এজোপা আৰু এইজোপা এজোপা, সেই বগৰী এজোপা আছে। আচ্ছা, তেখেতৰ মানে ভনীয়েকে লগাইছিলে সেই বগৰীজোপা, এই জামুকীজোপা। ভনীয়েক মানে এই কুইন আছিলে, কুইন বুলি মাতিছিলে নামজনী। অলপ সুদক্ষিণা হাজৰিকা, সুদক্ষিণা হাজৰিকাই ৰুইছিলে কোনজোপা? এই বগৰী, এই জামুজোপা, এই বগৰীজোপা কোনজোপা? বগৰী সেইজোপা। এইজোপা, এইজোপা বগৰী ডক্টৰ ভূপেন হাজৰিকাদেৱে কুইন বুলি মাতিছিল। কিন্তু সুদক্ষিণা শৰ্মা আমি সকলোৱে জানো হাজৰিকা আছিলে, পিছত সুদক্ষিণা শৰ্মা হ'ল। অলপতে ঢুকালে তেওঁ কিছু বছৰ আগতে। তেওঁ লগাইছিলে এই বগৰীজোপা। আৰু জামুজোপা ক'ত? এইজোপা। এইটো ঘৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে এনে কোন চনৰ কথা? আপোনাক যে প্ৰথম আনি এই ঘৰটোত যে ৰাখিলে? মই আহিলোঁ তেখেতৰ 73 মই এইটো ঘৰ পাইছোঁ। 73? আচ্ছা, 1973 চনত। তেওঁ কেতিয়া লৈছিলে নাজানো বাৰু এইখিনি মাটি। আৰু বনাইছিলে 63 মান ঘৰটো বনাইছিলে। খেৰৰ ঘৰ আছিলে, এই বহাগ বিহু এটা আহিছিলে, মানে চব উৰাই লৈ গুচি গ'ল। এইটোৱে হ'ল কাজিৰঙাত থকা, মানে কাজিৰঙাৰ কুঠৰিত থকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বাসগৃহ। তেওঁ ইয়াত আহিলে মানে আপাৰ আচামৰ ফালে যেতিয়াই যায়, এনেকুৱা হাইৱেটো আছে এইফালেৰে, তেওঁ ইয়াত ৰৈ যায়। আৰু এইজোপা গছ, এইজোপা কি জামু বুলি কৈছে? গোলাপ জামু। এই জামুজোপা ডক্টৰ ভূপেন হাজৰিকাদেৱে নিজ হাতে ৰোৱা ইয়াত, তেওঁৰ ঘৰৰ সন্মুখত। এইটো তেওঁৰ ঘৰটো আছিলে। আৰু ইয়াত আপোনালোকে চাওক, এইটো এটা মূৰ্তি আমাৰ চৰকাৰৰ ফালৰ পৰা বনাইছে। আৰু ইয়াত লিখা আছে ভূপেন হাজৰিকাই নিজ হাতেৰে লিখা, মানে এইখনত লিখা নাই, তেওঁ হয়তো কোনোবা কাগজত লিখিছিল, আৰু কাগজত লিখিছিল, তাৰ পৰা এইখিনি তেওঁৰ হেণ্ডৰাইটিঙতে ইয়াত প্লেচ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল যে কলিয়াবৰ মোৰ অতি আপোন ঠাই, কুঠৰিত মোৰ প্ৰাণটো সোমাই আছে। এইটো ভূপেন হাজৰিকাদেৱৰ ছিগনেচাৰটো। কিমান ডাঙৰ কথা! কলিয়াবৰ মোৰ অতি আপোন ঠাই, কুঠৰিত মোৰ প্ৰাণটো সোমাই আছে। আৰু এই কুঠৰিত যে প্ৰাণটো সোমাই আছে বুলি কৈছে, এইখিনিয়ে কাজিৰঙাৰ কুঠৰি। আৰু এই 7 বিঘা মাটিখিনিয়ে ডক্টৰ ভূপেন হাজৰিকাই কিনি লৈছিল, লৈ পেলাই ইয়াত ঘৰটো বনাইছিল। মানে তেওঁৰ যে কুঠৰিত প্ৰাণটো আছে, সেই প্ৰাণটো তেওঁৰ এইটো ঘৰত আছে। এইটো ঘৰতে ডক্টৰ ভূপেন হাজৰিকা আছিল। আৰু এতিয়াতো গভৰ্ণমেণ্টে চিল কৰিছে, ইয়াত আমি সোমাব নোৱাৰোঁ, কিন্তু খিৰিকীৰে আপোনাক দেখুৱাম। এই যে বিচনাখন দেখিছে, এতিয়া ভাঙি একদম জৰাজীৰ্ণ অৱস্থাত আছে। এটা সময়ত ডক্টৰ ভূপেন হাজৰিকা এইখন বিচনাত শুইছিল। যেতিয়া ইয়াত আহিছিল, ইয়াত শুইছিল। আৰু তেওঁ পোৱা সম্বৰ্ধনা পত্ৰ কিবা কিবি এইবিলাক আপোনালোকে চাওক, চব ইয়াত আছে গোটেই ৱালত। ডক্টৰ ভূপেন হাজৰিকালৈ প্ৰীতি শুভেচ্ছাৰে অভিনন্দন পত্ৰ এইবিলাক ভৱানীপুৰত দিছিলে এইখন। তেওঁক কিবা অনুষ্ঠানত দিয়া এইবিলাক বস্তু চব ইয়াত বৰ ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এইটো ৰুমত ডক্টৰ ভূপেন হাজৰিকা আছিলে, মানে তেওঁৰ এইটো কুঠৰিৰ যিটো ঘৰ, সেই ঘৰটোত ভূপেন হাজৰিকাৰ কোঠাটো আছিলে এইটো। আৰু আপুনি কোনটো ৰুমত আছিলে? আচ্ছা, এওঁ যিহেতু কেয়াৰটেকাৰ আছিলে, চ' এওঁৰ ৰুম আছিলে এইটো। চ' এইটো আলমিৰা চালমিৰা আছে, পিছফালেও আৰু কিবা কিবি আছে। এইটো বাথৰুম চাথৰুম আছিলে চাগে ন? এতিয়া আৰু যেতিয়া মানুহ নথকা হ'ব, মানে এনেও ভঙা চিঙা ঘৰ এখনতো যদি মানুহ থাকে তেতিয়াহ'লে ঘৰখন ঠিকে থাকে। কিন্তু যেতিয়া মানুহ ওলাই যায় বা কোনো নথকা হয়, তেতিয়া অলপমান এনেকুৱা জৰাজীৰ্ণ হৈ যায়। আৰু এতিয়া অলপমান চৌপাশটো চাওক, এইটো কি পামৰ গছ নে কি এইটো? হয়নে? এইবিলাক আপুনি পিছত লগোৱা, এইবিলাক ফল ধৰিছে। এতিয়া ভূপেন হাজৰিকা ঘৰৰ পাম, কিন্তু মানে আমি প্লাম বুলি কয় কিছুমানে। পামটো এতিয়া খাবলৈতো পকা নাই, কিন্তু খাই চাব মন আছিলে বাৰু, যিহেতু ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰ।
ৰ'ব অলপমান কেম্পাছটো চাওঁ ইয়াত কি আছে আৰু এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰ আপোনালোকক দেখুৱাইছোৱেই এতিয়া আমি অলপমান মানে চৌপাশটো চাওঁ মানে পিছফালেৰে আহিছোঁ এতিয়া আৰু পিছফালেৰে আহোঁতে এইটো চাগে বাথৰুম আছিলে ন ডক্টৰ পাইপ চাইপ লাগি আছে এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বাথৰুম আছিলে কিন্তু এনে হয় বাথৰুম এটা ভিডিঅ'ত দেখুৱাবলগীয়া কথা নহয় মই জানো এটা ব্লগত বা এটা ভিডিঅ'ত এঘৰ মানুহৰ বাথৰুম দেখুৱাটো কথা নহয় আৰু বাথৰুমৰ পিছফালটো কিন্তু কিয় দেখুৱাইছোঁ কাৰণ তেওঁ যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা এইটো তেওঁৰ বাথৰুম আছিলে এইবিলাক পাইপ চাইপ এতিয়া ফাটি গ'ল বাৰু জইনেই নাই কিন্তু এইবিলাক তেনেকৈ আছে এতিয়া আৰু এইটো আছিলে পিছফালটো পিছফালে এখন বাৰাণ্ডা আছিলে খালি এইটো এতিয়া চিল কৰা আছে আমি সোমাব নোৱাৰোঁ কিন্তু ষ্টিল মই এইখিনিৰ পৰা এবাৰ দেখুৱাওঁ কি দেখা পায় এইবিলাক ঘৰৰ কোঠা যে দেখিছে এইবিলাক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰৰ কোঠা মই আগতে এবাৰ আহিছিলোঁ আৰু তেতিয়া এটা ভিডিঅ' দিছোঁ যিটো ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত আছে আপোনালোকে চাব পাৰিব তেতিয়াও এই সুৰেণ বৰ্তাই আছিলে তেওঁ কথাখিনি কৈছিলে কিন্তু তেতিয়া পিছফালে মই অহা নাছিলোঁ বা এইবিলাক কোঠা চোঠা ইমান ধুনীয়াকৈ দেখা পোৱা নাছিলোঁ এইফালেও চাগে বাথৰুম আছিলে আৰু চেলিব্ৰিটি মানুহ এইটো চাগে এটাচ বাথৰুম এইটো তেওঁৰ ঘৰ আছিলতো এইটো যিহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কোঠা আছিলে মোহনমুখৰ পৰা অলপ আগতে আপোনালোকক দেখুৱাইছোঁ এইটো বাথৰুম মানে এটাচ আৰু তেওঁ চেলিব্ৰিটি মানুহ তেওঁৰ লগত এটা এটাচ বাথৰুম আৰু এটা ৰাজহুৱা বাথৰুম আৰু এইটো ভূপেন হাজৰিকাদেৱৰ ঘৰৰ কেম্পাছ এইফালে আৰু বিশেষকৈ এই গছজোপা মোৰ পিছফালে এই যে গছজোপা দেখিছে এই গছজোপা এটা সময়ত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে নিজ হাতে ৰোপণ কৰা তেওঁ এটা সময়ত এই গছজোপা ৰুইছিল ৰুই আজি ইমান ডাঙৰ হৈছে এতিয়া ফুল হৈছে ফল ধৰিব তেওঁৰ নিজৰ ঘৰৰ কেম্পাছত তেওঁ ৰুইছিলে আৰু এইটো ঘৰলৈ মই আগতে এবাৰ আহিছোঁ তেতিয়া ইমান ডিটেইলছত চাব হোৱা নাছিলে আজি হঠাতে মই আগেৰে পাৰ হৈ গৈ আছিলোঁ হাতী লৈ পেলাই আৰু তেতিয়া মই হঠাৎ দেখিলোঁ সুৰেণ বৰ্তা মানে তেওঁক মই সেইদিনাও লগ পাইছিলোঁ তেওঁ মানে কেয়াৰটেকাৰ আছিলে এই ঘৰটো ভিডিঅ'টো আৰম্ভণিত দেখিছে আপোনালোকে তেওঁ ভূপেন হাজৰিকা কিন্তু কেনেকুৱা এটা শান্তি পৰিৱেশত আছিল ন কেনেকুৱা বতাহ এনিটাইম গৰম চৰম এচি চেচি দৰকাৰ নাই আৰু ইয়াত ৰুমৰ পৰা চকী এখন লৈ আহি বহিলে হৈ গ'ল আপোনালোকক দেখুৱালে গোটেই ঘৰৰ গোটেই পৰিৱেশটো দেখুৱালোঁ ইয়াত এই 7 বিঘা মাটি তেওঁৰ আছিলে এতিয়া গভমেণ্টৰ প্ৰপাৰ্টি হৈছে গভমেণ্টে ঘৰটো চিল কৰি দিছে কাৰণ ইয়াত হয়তো এটা পৰ্যটন ক্ষেত্ৰ বনাব তো শেষত ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা জনাই এই ভিডিঅ'টো ইমানতে এৰিছোঁ এটা সৰু ভিডিঅ' হঠাৎ যিহেতু মই কাজিৰঙাৰে এনেকৈ পাৰ হৈ গৈ আছিলোঁ হাতী লৈ পেলাই এই ঘৰটো দেখা পাই আকৌ সোমালোঁ সোমাই পেলাই চালোঁ আৰু ইয়াত আকৌ লিখা আছে যে আকৌ লিখা নাই মই আকৌ এবাৰ মাতি দিছোঁ মানে কলিয়াবৰ মোৰ অতি আপোন ঠাই পুথৰিত মোৰ প্ৰাণটো সোমাই আছে এইটো তেওঁৰ ছিগনেচাৰটো আৰু পুথৰিত তেওঁৰ প্ৰাণটো সোমাই আছে ইয়াত তো ডক্টৰ ভূপেন হাজৰিকা যিটো প্ৰাণটো সোমাই আছে সেই জেগাটো নোসোমাই থাকিব পাৰিনে নিশ্চয় নোৱাৰে সেইকাৰণে আহিলোঁ আৰু এই যে মূৰ্তিটো বনাইছে তলত লিখা আছে ভাস্কৰ্য শিল্পী বীৰেণ সিংহ তেওঁকো কিন্তু ধন্যবাদ দিব লাগিব ইমান নিখুঁতভাৱে বনাইছে তো তেওঁকো এটা ধন্যবাদ জনালোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই যিহেতু প্ৰাণ সোমাই আছে বুলি কৈছে তেওঁ নিজে কৈছে পুথৰিত মোৰ প্ৰাণটো সোমাই আছে তো তেওঁৰ প্ৰাণটো সোমাই থকা ঠাইডোখৰলৈ আহিছিলোঁ তেওঁ ঘৰটোলৈ আহিছিলোঁ এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ এতিয়া আকৌ ইয়াৰ পৰা যাওঁ এওঁ আছিলে এই ঘৰটোৰ কেয়াৰটেকাৰ মই আগতেও কৈছোঁ এওঁ 18-19 বছৰ বয়সতে ডক্টৰ ভূপেন হাজৰিকাদেৱে আনিছিল আৰু যিহেতু এওঁ আনিছিল ভূপেন হাজৰিকাই জানিছিল যে মই এজন বিখ্যাত চেলিব্ৰিটি মানুহ মই মৰাৰ পিছত এইখিনি গভমেণ্টে ল'ব কিবা পৰ্যটন ক্ষেত্ৰ বনাব সেইকাৰণে তেতিয়াই ডক্টৰ ভূপেন হাজৰিকাদেৱে আপোনাক দুকঠা নেকি এই চুকৰ দুকঠা মাটি এওঁৰ নামত দি থৈ গৈছে যাতে পিছত গৈ এওঁৰ একো প্ৰব্লেম নহয় গতিকে চাওক কিমান মহান মানুহ আছিল তো আপুনি এতিয়াও সেইখিনি মাটিতে তেনেকৈ আছে আপোনাৰ পৰা ল'ৰা বোৱাৰী নাতি হৈ গ'ল ঠিক আছে বিৰাট ভাল লাগিল লগ পাই আকৌ এবাৰ আপুনি আৰু বছৰ জীয়াই থাকক 86 হ'ল আকৌ নেক্সট আহিলেও লগ পাব লাগিব কিন্তু আপোনাক মই 2021 চনত লগ পাইছিলোঁ এতিয়া আকৌ 24ত পাই আছোঁ আকৌ লগ পাম আহিলে আৰু দোকানখন ঠিকে চলি আছে ঠিক আছে আৰু আপোনালোকো যেতিয়াই কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাব পুথৰিত সোমাব ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰটো চাব তেওঁৰ এখন ধুনীয়া দোকান আছে বাঁহ বেতৰ বস্তু পায় বাঁহ সজোৱা এইবিলাক চৰাই তৰাই এইবিলাক পায় কাঠৰ সেইবিলাক আপোনালোকৰ পচন্দৰ বস্তু কিনি ল'ব পাৰিব এওঁক এবাৰ মাত দি যাব কাৰণ আমাৰ অসমৰ আটাইতকৈ শ্ৰদ্ধাৰ ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাদেৱক চোৱা চিতা কৰিছিল এটা সময়ত ৰান্ধি খুৱাইছিল নিজে হয়নে হয় ঠিক আছে দিয়ক বৰদান আৰু এটা বস্তু মই ৰাইজক দেখুৱাইছিলোঁ চাউল আৰু লাষ্টত আপোনালোকক এটা বস্তু দেখুৱাওঁ এই যে গছজোপা দেখিছে এই গুৰিটো এডাল চম্পা ফুলৰ গছ আৰু এই গছজোপা এইখিনি জেগাতে বহি এটা সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱে নিজ হাতে ৰুইছিল আৰু আজি ইয়াত ফুল ফুলি আছে এইজোপা গছৰে চম্পা ফুল সৰি আছে ইয়াত আৰু বিৰাট ভাল লাগে দেই চম্পা ফুলৰ গুণটো মোৰ স্পেচিয়েলি এয়া চম্পা ফুল ফুলি আছে ডক্টৰ ভূপেন হাজৰিকাৰ ৰোৱা চম্পা ফুলৰ গছত ফুল এতিয়াও ফুলি আছে এয়া আৰু এইজোপা চম্পা ফুলো ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰোৱা আৰু এইফালে যদি চাই এইজোপাও ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰোৱা কিন্তু এইজোপা গুৰিটো এইটো নহয় গুৰিটো এইটো মানে এইখিনি চায়ে আপোনালোকে গম পাব পাৰিব যে এইডাল কিমান পুৰণা এডাল গছ এইটো পৰি গৈছিলে বয়স হৈ এনেকৈ গৈ আকৌ তাৰ পৰা ডাল টাইপ ওলাই আকৌ গছ হৈছে আকৌ এতিয়া সেইখিনি গুৰি হৈ গ'ল
অতীজত ৰাস্তাটো এইটোৱেহে আছিলে দেই তাৰপিছত মইহে এইটো মানে বহল আহল কৰিলোঁ গাড়ী চাড়ী আহি থাকে কাৰণে কিন্তু অতীজত এইটোৱেই সীমা ৰাস্তাটো এই ডক্টৰ ভূপেন হাজৰিকাদেৱে ৰোৱা গছজোপা যে এতিয়াও এনেকা সজীৱ হৈ আছে এতিয়াও যে ইয়াত ফুল ফুলি আছে সেইকাৰণে তেওঁ কৈছে কুঠৰিত মোৰ প্ৰাণটো সোমাই আছে আজিৰ এই সৰু ভিডিঅ'টো ইমানতে এৰিছো আপোনালোকক কাজিৰঙা আহিলে এবাৰ কুঠৰিত ডক্টৰ ভূপেন হাজৰিকা ঘৰটো চাই যাব কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy মোৰ ইউজাৰ নেম বলো দা থাকক ভালে ঠিক আছে লগ পাম